নমস্কাৰ ভৰসা সাৰথীৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম। প্ৰয়াগৰাজত হৈ থকা মহাকুম্ভ মেলাত মহাদেৱৰ মহা চমৎকাৰৰ এটা ঘটনা সংঘটিত হৈছে। আমি য'ত প্ৰাৰ্থনা কৰোঁ ভগৱান কেৱল তাতেই নাথাকে, আমি য'ত পাপ কৰোঁ ভগৱান তাতো থাকে। যিখন দেশত আজিও গৰ্ভধাৰণ কৰা গৰ্ভৱতীৰ মাতৃৰ গৰ্ভত কন্যা সন্তানৰ ভ্ৰূণ অসুৰক্ষিত, আধুনিক তথাকথিত শিক্ষাৰ নামত বিয়াগুম ডিগ্ৰী ডিপ্ল'মাধাৰী মুখাধাৰী আৰু কন্যা সন্তানক পৰিয়ালৰ বোজাস্বৰূপ বুলি ভবা নিকৃষ্ট মানসিকতাধাৰী সকলৰ শুভবুদ্ধিৰ উদয় হওক বুলি ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনাৰ ব্যস্ততা বিনোদন মানসিকতাৰ মাজত অকণমান যদি সময় উলিয়াব পাৰে ভিডিঅ'টো এবাৰ চাব। এগৰাকী মাতৃয়ে যেতিয়া 6 মাহ বয়সতে গংগা নদীৰ পাৰত এৰি দিছিল নিজৰ কন্যা সন্তানক, তাৰ 24 বছৰ পিছত এইবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত নিজৰ কন্যা সন্তানক এক আচৰিত অৱস্থাত লগ পাই মাক হতচকিত হৈ পৰিল। মহাকুম্ভ মেলাত যোৱা দিনকেইটাত বহুকেইটা আচৰিত চমৎকাৰ ঘটিছে। এইবাৰৰ মহাকুম্ভ মেলাত কোনোবা গৰাকীয়ে যদি নিজৰ হেৰুৱা স্বামীক লগ পাইছে, কোনোবাই নিজৰ সন্তানক ঘূৰাই পাইছে, আকৌ কোনোবাই সাধুৰ ৰূপত কাৰোবাক যদি লগ পাইছে, আন কাৰোবাক ভিক্ষাৰীৰ বেশত পোৱা গৈছে। কিন্তু শেহতীয়াকৈ যিটো চমৎকাৰৰ ঘটনা ঘটিল, মহাকুম্ভ মেলাৰ এই চমৎকাৰে সকলোকে আচৰিত কৰি তুলিছে। কাহিনীটোৰ মাজভাগলৈ যোৱাৰ পূৰ্বে আপোনালৈ বিনম্ৰ অনুৰোধ, যদি নতুনকৈ আপুনি আমাৰ ভৰসা সাৰথী চেনেলৰ ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'ত লাইক কৰি কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। এই ঘটনাটোৰ আৰম্ভণি হৈছিল মধ্যপ্ৰদেশৰ নাগদা নামৰ ভিতৰুৱা গ্ৰাম্য অঞ্চলৰ পৰা। দুখীয়া পৰিয়ালৰ শান্তি নামৰ এগৰাকী মহিলাই স্বামী আৰু শাহু শহুৰৰ সৈতে বসবাস কৰিছিল। শান্তিয়ে চিলাই কাম কৰিছিল আৰু স্বামী ৰমেশে দিন হাজিৰা কৰি পৰিয়াল চলাইছিল। বিবাহৰ 2 বছৰ পাছতে শান্তি এজনী কন্যা সন্তান জন্ম দিছিল। পৰিয়ালত প্ৰথম ছোৱালী জন্ম হোৱাৰ কাৰণে শান্তিৰ স্বামী ৰমেশ আৰু শাহু শহুৰ সুখী হোৱা নাছিল। পুত্ৰ সন্তান বিচৰা পৰিয়ালটোৰ স্বামী ৰমেশ আৰু শাহু শহুৰে শান্তিক স্পষ্টভাৱে কৈ দিলে, এইবাৰ ছোৱালী হ'ল যদিও ইয়াৰ পিছত পুত্ৰ সন্তান জন্ম হ'বই লাগিব। কন্যা সন্তান জন্ম দিয়াৰ 6 মাহৰ পিছতে শান্তিয়ে পুনৰ গৰ্ভধাৰণ কৰিলে। শান্তি গৰ্ভৱতী হোৱাত স্বামীয়ে ক'লে, এইবাৰ পুত্ৰ সন্তান হ'বই লাগিব। শান্তিয়ে নিজৰ কণমানি ছোৱালীজনীক লালন পালন কৰাৰ লগতে চিন্তা মনেৰে ঘৰখনৰ যাৱতীয় কাম কাজ কৰি থাকিল। শান্তিয়ে প্ৰতিদিনেই ভগৱানক এইবাৰ যাতে পুত্ৰ সন্তান জন্ম হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে। ইতিমধ্যে 9 মাহ অতিক্ৰম কৰি প্ৰসৱৰ সময় আহি উপস্থিত হ'ল। যথা সময়ত শান্তিয়ে পুনৰ কন্যা সন্তান জন্ম দিলে। ভগৱানে শান্তিৰ মনৰ প্ৰাৰ্থনা নুশুনিলে। পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ দুখত শান্তিয়ে বহুত কান্দিলে। এইবাৰ শান্তিৰ স্বামী ৰমেশ আৰু শাহু শহুৰে শান্তিৰ দ্বিতীয়জনী ছোৱালীৰ মুখো নাচালে। পুত্ৰ সন্তান জন্ম নোহোৱাৰ খংক্ষোভত শান্তিৰ স্বামীয়ে 2জনী কন্যা সন্তানৰ কাৰণে এটকাও খৰচ নকৰোঁ বুলি স্পষ্টভাৱে কৈ দিলে। কিছুদিনৰ পিছৰ পৰা স্বামী ৰমেশে শান্তিক গালিগালাজ পাৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ ল'লে। শান্তিয়ে পুনৰ চিলাই কাম কৰিবলৈ আৰম্ভ কৰিলে। নিজৰ সেই উপাৰ্জনেৰে শান্তিয়ে ছোৱালী 2জনীক কাপোৰ কানি কিনি আনি দিয়ে, প্ৰয়োজনীয় সামগ্ৰী আনি দিয়ে। দ্বিতীয়জনী ছোৱালী জন্ম দিয়াৰ পিছৰ পৰা শাহু শহুৰে শান্তিক মাত বোল কৰিবলৈকে বন্ধ কৰি দিলে। ঘৰখনত মানসিক সুখ শান্তি নোহোৱা হৈ পৰিল। আনফালে স্বামী ৰমেশে নিতৌ শান্তিক পুত্ৰ সন্তান লাগে বুলি দাবী কৰি থাকিল। শান্তিৰ প্ৰথমজনী ছোৱালীৰ বয়স 1.5 বছৰ আৰু দ্বিতীয়জনীৰ 3 মাহ। ইয়াৰ পিছতে শান্তিয়ে তৃতীয়বাৰৰ কাৰণে পুনৰ গৰ্ভধাৰণ কৰিলে। ভগৱানক প্ৰাৰ্থনা কৰি তৃতীয়বাৰ গৰ্ভধাৰণ কৰা শান্তিয়ে পৰিয়ালটোৰ ভাৱ চিন্তা বিচাৰৰ মাজত মানসিক অশান্তিত দিন অতিবাহিত কৰিলে।
শান্তিক গৰ্ভৱতী হোৱাৰ খবৰ জানিব পাৰি স্বামী ৰমেশ শাহু শহুৰে এবাৰ স্পষ্টকৈ শান্তিক ক'লে, এইবাৰ পুত্ৰ সন্তান হ'বই লাগিব। কেনেবাকৈ যদি এইবাৰ পুত্ৰ সন্তান নহয় তেনেহ'লে আকৌ এজনী ছোৱালী কোলাত লৈ শান্তি আহি এই ঘৰত আৰু ভৰি দিবহি নালাগে। চিকিৎসালয়তে সেই সন্তান কি কৰে সেয়া শান্তি নিজৰ হাতেৰে কৰা ভাল হ'ব। পুত্ৰ সন্তান বিচাৰি স্বামীৰ পৰিয়ালে শান্তিৰ ওপৰত কৰা অটপালিত ভীতিগ্ৰস্ত হোৱাই নহয়, শান্তিৰ জীৱনৰ প্ৰতিও এক প্ৰকাৰ মোহভংগ হৈ পৰিছিল। যদি এইবাৰো কেনেবাকৈ কন্যা সন্তান জন্ম হয় তেতিয়া হয়তো সেই সন্তান স্বামীৰ পৰিয়ালে মাৰি পেলাব। শান্তিয়ে ৰক্ষা কৰিবলৈকে ভগৱানক খুব প্ৰাৰ্থনা কৰে। ঘৰখনত নিত শান্তিক কগৰ্থনা পথখনা কৰি থাকিল। এইদৰেই শান্তি দুজনী ছোৱালীক লালন পালন কৰি গৰ্ভধাৰণৰ 9 মাহ সম্পূৰ্ণ কৰিলে। ভয় শংকা অনিশ্চয়তাৰ দুদুল্যমান মানসিক অস্থিৰতাৰ মাজত শান্তিৰ দৈনন্দিন পৰিক্ৰমা অতিবাহিত হ'ল। তৃতীয়বাৰ গৰ্ভধাৰণ কৰি শান্তিয়ে নিন্দা ককৰ্থনা ভয় শংকাত এক প্ৰকাৰ স্বামীৰ ঘৰত নৰক যন্ত্ৰণা ভুগিবলগীয়া হ'ল। দুৰ্ভাগ্যবশতঃ এইবাৰ যদি কেনেবাকৈ কন্যা সন্তান জন্ম হয় তেতিয়া সেই সন্তানৰ জীৱনৰ প্ৰতি যে অনিশ্চয়তা আহিব সেয়া ইতিমধ্যে পৰিষ্কাৰ হৈ পৰিছে। ভগৱানেও বাৰে বাৰে শান্তিৰ প্ৰতি অন্যায় কৰি আহিছে। ভগৱানৰ ওপৰতো ভৰসাহীন হৈ শান্তি এইবাৰ সিদ্ধান্ত সলনি কৰিলে। মাতৃৰ গৃহত আশ্ৰয় লৈ চিকিৎসালয়ত প্ৰসৱ কৰোৱাৰ চিন্তা কৰিলে। ইতিমধ্যে প্ৰসৱৰ সময় আহি উপোৱাত শান্তিয়ে স্বামীৰ ঘৰৰ পৰা নিজৰ জন্মদাত্ৰী মাতৃৰ গৃহলৈ গ'ল। মাতৃৰ ঘৰৰ পৰাই শান্তিয়ে চিকিৎসালয়ত ভৰ্তি হ'ল। এইবাৰো ভাগ্যবিধাতা দুৰ্ভাগ্যই লগ নেৰিলে শান্তিক। চিকিৎসকে যেতিয়া অস্ত্ৰোপচাৰ কক্ষৰ ভিতৰত শান্তিক কৈছিল, তোমাৰ এজনী ধুনীয়া ছোৱালী জন্ম হৈছে, তেতিয়া শান্তিয়ে উচুপি উচুপি কান্দিছিল। নাৰ্ছে শান্তিক কৈছিল, কি হ'ল, তুমি লক্ষ্মীস্বৰূপ ছোৱালী এজনী জন্ম দি কান্দিছা কিয়? তেতিয়া শান্তিয়ে কৈছিল, আগতেও মোৰ দুজনী ছোৱালী আছে। মোৰ স্বামী আৰু শাহু শহুৰে এইবাৰ পুত্ৰ সন্তান বিচাৰিছিল। মোৰ এই তৃতীয় কন্যা সন্তান নিষ্ঠুৰ স্বামী আৰু শাহু শহুৰে মাৰি পেলাব, জীয়াই থাকিবলৈ নিদিব। ভয় শংকাত মই মোৰ মাৰ ঘৰত থাকি আজি আকৌ এজনী ছোৱালী জন্ম দিলোঁ। পুনৰ চিকিৎসালয়ৰ পৰা ঘূৰি আহি শান্তিয়ে মাতৃগৃহতে আশ্ৰয় লৈ থাকিল। স্বামীৰ পৰিয়ালে শান্তিয়ে সন্তান প্ৰসৱ কৰিলে নেকি তাৰ খবৰ সুধি থাকে, কিন্তু শান্তিয়ে স্বামীৰ পৰিয়ালৰ পৰা এই কথা লুকুৱাই ৰাখিলে। বাৰে বাৰে স্বামীৰ পৰিয়ালে প্ৰসৱৰ কথা সুধি শান্তিক অতিষ্ঠ কৰি থকাৰ কাৰণে এক পৰিকল্পনা প্ৰস্তুত কৰি এদিন শান্তিয়ে পতিক ক'লে, মোৰ এইবাৰো ছোৱালী হৈছিল, কিন্তু জন্ম হৈ তাৰ মৃত্যু হ'ল। তেতিয়া শান্তিৰ স্বামী ৰমেশে ক'লে, যি হ'ল ভালেই হ'ল, কাৰণ মোৰ এই ঘৰত আৰু ছোৱালীৰ প্ৰয়োজন নাই, পুত্ৰ সন্তানহে লাগে মোক। মাতৃগৃহৰ শহুৰৰ ককায়েক আৰু বৌয়েকৰ লগত তৃতীয় কন্যা সন্তানক ৰাখি কিছুদিনৰ পিছত শান্তি পুনৰ স্বামীৰ গৃহলৈ ঘূৰি আহিল। দিন বাগৰাত মোমায়েক মামীয়েকে লালন পালন কৰি থকা শান্তিৰ দ্বিতীয় কন্যাক পুনৰ শান্তিক লৈ যাবলৈ ক'লে। এইবাৰ যেন শান্তিৰ মূৰত সৰগ ভাঙি পৰিল। এতিয়া সন্তানক কি কৰিব ভাবি শান্তিয়ে উপায় নোপোৱা হ'ল। কি কৰিব এতিয়া? তৃতীয়জনী ছোৱালীক এতিয়া ক'ত ৰাখিব? অৱশেষত মনত সেই সিদ্ধান্ত লৈ শান্তি গৈ মাতৃগৃহত উপস্থিত হ'ল। তৃতীয় কন্যা সন্তানক কোলাত লৈ মাতৃগৃহৰ পৰা ওলাই আহিল শান্তি। মাতৃগৃহৰ পৰাই পোনে পোনে হৰিদ্বাৰলৈ গৈ শান্তিয়ে এটা বাঁহৰ টুকুৰিত তৃতীয় কন্যা সন্তানক ভৰাই হৰিদ্বাৰৰ গংগাৰ পাৰত এৰি থৈ আহিলে। কন্যা সন্তান জন্ম দিয়াৰ কাৰণেই শান্তিৰ জীৱনত শান্তি নোহোৱা হোৱাত এই মানৱতাহীন কাৰ্য কৰি পেলালে। তৃতীয় কন্যা সন্তানক গংগাৰ পাৰত এৰাৰ সময়ত শান্তিয়ে ভগৱানক এটাই প্ৰাৰ্থনা কৰিলে, ভগৱানে যাতে ছোৱালীজনীক ৰক্ষা কৰে আৰু ভৱিষ্যতে এদিন হ'লেও সন্তানক যাতে শান্তিয়ে লগ পায়। জন্মৰ 6 মাহ বয়সতে এইদৰে গংগাৰ পাৰত নিজৰ গৰ্ভৰ কন্যা সন্তানক এৰি শান্তিয়ে চুৰিৰে কণমানিজনীৰ হাতত এটা দাগ বনাই দিলে। শান্তিয়ে ছোৱালীজনীৰ হাতত এনেকুৱা এটা দাগ বনালে যিটো দাগ
ছোৱালীজনীৰ হাতত গোটেই জীৱন যাতে থাকি যায় আৰু ভৱিষ্যতৰ দিনত ছোৱালীজনীৰ এই দাগ দেখি যাতে শান্তিয়ে চিনাক্ত কৰিব পাৰে। গংগাৰ পাৰত তৃতীয় কন্যা সন্তানক এৰি কান্দি কান্দি শান্তি স্বামীক গৃহলৈ আহিল। ঘৰত থকা দুজনী ছোৱালীক লালন পালন কৰি ডাঙৰ কৰাত শান্তি ব্যস্ত হৈ পৰিল। শান্তিৰ শাহু শহুৰ আৰু স্বামীয়ে ৰমেশে ছোৱালী দুজনীক লৈ কোনোদিনে সুখী হোৱা নাছিল। ডাঙৰ হোৱা ছোৱালী দুজনীক ভালদৰে মাত বোল কৰা নাছিল। আনকি পিতৃ হৈও ৰমেশে ছোৱালী দুজনীক মৰম কৰি নাপালে। কন্যা সন্তানক পৰিয়ালৰ বোজাস্বৰূপ জ্ঞান কৰা কি এই নিষ্ঠুৰ মানৱৰূপী দানৱ। লাহে লাহে দিন আগবাঢ়িল। শান্তি আকৌ গৰ্ভৱতী হ'ল। চতুৰ্থবাৰ শান্তিয়ে পুত্ৰ সন্তান জন্ম দিয়াত স্বামী গৃহ সুখী হৈ পৰিল। এইবাৰ পুত্ৰ সন্তান পাই সকলোৰে মন সলনি হ'ল। সকলোৱে শান্তিক মৰম কৰিবলৈ ধৰিলে। শান্তিয়ে ভুগি অহা স্বামী পৰিয়ালৰ নৰক যন্ত্ৰণাবোৰ আঁতৰি মৰম স্নেহে ঠাই ল'লে। পৰিয়ালটোত শান্তিৰ গুৰুত্ব বাঢ়িল। লাহে লাহে শান্তিৰ জীৱনৰ পৰিক্ৰমা শান্তিৰে আগবাঢ়িল। ছোৱালী দুজনী চৰকাৰী স্কুলত পঢ়ে আৰু পুত্ৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত পঢ়িবলৈ নামভৰ্তি কৰি দিলে। পুনৰ চিলাই কাম আৰম্ভ কৰি শান্তি উপাৰ্জনৰ বাট এটা উলিয়াই ল'লে। শান্তিৰ দুইজনী ছোৱালী পঢ়া শুনাত অতি মেধাসম্পন্ন আছিল। ঘৰখনৰ সেই অতীতৰ পৰিৱেশ সলনি হৈ পৰিল। শান্তিৰ ডাঙৰজনী ছোৱালীয়ে চৰকাৰী চিকিৎসালয়ত নাৰ্ছৰ চাকৰি পালে, মাজুজনীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ চাকৰি পালে আৰু পুত্ৰ সন্তানে পঢ়া শুনা কৰি আছে। এফালে সন্তানৰ পৰা প্ৰাপ্তি হোৱা সুখাস্বাদৰ মাজতে প্ৰায় তৃতীয় কন্যা সন্তানলৈ মনত পৰি অব্যক্ত বেদনাত অকলশৰে উচুপি উঠে শান্তি। তাইৰ বা কি হ'ল? জীয়াই আছেনে তাই? ভগৱানে তাইক ৰক্ষা কৰিলেনে? আজিও তাই জীয়াই আছেনে? নিৰ্জনতাৰ সুৰুঙাৰে অনেক প্ৰশ্ন আহি শান্তিৰ মনত দোলা দি যায়। শান্তিয়ে জীৱনৰ অতীত পৰিক্ৰমা অতিক্ৰম কৰি এইবাৰ 2025 বৰ্ষত উপনীত হ'লহি। প্ৰয়াগৰাজত মহাকুম্ভ মেলাৰ মহা আয়োজন। শান্তিৰ শহুৰ শাহু স্বামীয়ে গোটেই পৰিয়াল সহিতে মহাকুম্ভ মেলালৈ যোৱাৰ সিদ্ধান্ত লৈ প্ৰস্তুতি চলালে। উৎসাহেৰে গোটেই পৰিয়ালটোৱে মহাকুম্ভ মেলালৈ যাত্ৰা কৰিলে। ইতিমধ্যে শান্তিয়ে নিজৰ গৰ্ভস্থ তৃতীয় কন্যা সন্তানক গংগাৰ পাৰত এৰি থৈ অহা 24 বছৰ অতিক্ৰম হ'ল। ঘৰত থকা দুইজনীয়ে এতিয়া ডাঙৰ হৈ চাকৰি কৰি আছে। যি দুজনী ছোৱালীৰ প্ৰতি বিৰূপ মনোভাৱ লৈ পিতৃয়ে বাল্যকালত সিহঁতক মাৰপিট কৰিছিল, সেই দুইজনী ছোৱালীকে লৈ আজি পিতৃয়ে গৌৰৱ কৰে। এতিয়া দুইজনী ছোৱালী পিতৃ মাতৃৰ আদৰৰ। ককাক আইতাকেও আজিকালি ছোৱালী দুজনীক মৰম কৰে। পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ মাজত যে কোনো পাৰ্থক্য নাই, এই কথা তেওঁলোকে বুজি উঠিছে। মহাকুম্ভ মেলাত উপস্থিত হৈ পাপনাশৰ বাবে সংগম ঘাটত শান্তিকে ধৰি পৰিয়ালৰ সকলোৱে প্ৰথমে স্নান কৰি ল'লে। কাৰণ 12 বছৰৰ মূৰতহে এই পবিত্ৰ মহাকুম্ভ মেলাৰ আয়োজন হয়। স্নান কৰাৰ পিছত প্ৰয়াগৰাজৰ মন্দিৰসমূহ দৰ্শন কৰাৰ পৰিকল্পনা কৰিছিল। এইবাৰৰ মহাকুম্ভ মেলাত কোটি কোটি দৰ্শনাৰ্থী যে ভিৰ হ'ব, শান্তিয়ে সপোনতো কল্পনা কৰা নাছিল। য'ত পদপৃষ্ঠ হৈ বহুকেইজন ভক্তৰ মৃত্যু হৈছে, মেলাস্থলীত নিত বৃদ্ধি পাইছিল দৰ্শনাৰ্থীৰ কোটিৰ ঘৰত সংখ্যা। বিয়লি সংগম ঘাটত স্নান কৰি উঠি শান্তিকে ধৰি সকলো পৰিয়ালৰ সদস্যই আহি আছিল। ঠিক সেই সময়তে শান্তিহঁতৰ সন্মুখৰ পৰা জনতাৰ এটা বিৰাট ঢল শান্তিহঁতৰ ফালে আহি থকা দেখা পালে। লগে লগে শান্তিহঁতে পৰিয়ালটোৰ প্ৰতিজনে ইজনে সিজনৰ হাতত খামুচি ধৰি গোট খাই ল'লে। কিন্তু সেই জনতাৰ ঢলটোৰ মাজত অকস্মাত হাত এৰাই শান্তি চিটিকি পৰিল। শান্তিৰ লগত যে এনেকুৱা এটা ঘটনাই অপেক্ষা কৰি আছিল, শান্তি বুজিব নোৱাৰিলে। নিজৰ পৰিয়ালৰ পৰা উফৰি পৰি শান্তি মাটিতে পৰি ৰ'ল। জনতাৰ সেই ঢল আঁতৰি গ'ল যদিও মাটিতে পৰি থাকিল শান্তিয়ে। কি কৰিব ভাবি নাপালে। তৎমুহূৰ্ততে শান্তিক পৰি থকা দেখি এগৰাকী মহিলা এছপিয়ে নিজৰ হাতখন শান্তিৰে আগবঢ়াই দিলে। শান্তিয়েও মহিলা আৰক্ষী অধীক্ষকগৰাকীৰ হাতত খামুচি ধৰিলে। শান্তিক মহিলা এছপিগৰাকীয়ে দাঙি শান্তিক মহাকুম্ভ মেলা স্থলীৰ একাষলৈ লৈ গৈ
শান্তিক বহিবলৈ দিলে আৰু শৰীৰত কিবা আঘাত পাইছে নেকি শান্তিক সুধিলে। শান্তিক পানী খাবলৈ দি মহিলা SP গৰাকীয়ে সুধিলে, মা আপুনি ঠিকে আছেনে? শান্তিয়ে ক'লে, মই ঠিকে আছোঁ, কিন্তু মোৰ পৰিয়ালৰ পৰা মই আঁতৰি পৰিলোঁ। মহিলা আৰক্ষী বিষয়াগৰাকীয়ে শান্তিক ক'লে, মা আপুনি চিন্তা নকৰিব, অলপ পিছতে আপোনাৰ পৰিয়ালৰ মানুহে আপোনাক বিচাৰি আহি আপোনাক লগ পাব। মোক আপুনি আপোনাৰ পৰিয়ালৰ ফোন নম্বৰ দিয়ক। অকস্মাত শান্তিয়ে মহিলা আৰক্ষী বিষয়াগৰাকীৰ হাতত জ্বলা পোৰা এটা দাগ দেখা পালে। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ হাতৰ দাগটো দেখি শান্তি থৰ হৈ পৰিল। নিজক সংযম কৰি শান্তিয়ে আৰক্ষী বিষয়াগৰাকীক সুধিলে, তোমাৰ হাতত এই দাগটো কেনেকৈ লাগিলে? মহিলা আৰক্ষী বিষয়াগৰাকীয়ে শান্তিক ক'লে, মোৰ মা দেউতাই কোৱা মতে মোৰ এই হাতৰ দাগটো জন্মৰ পৰাই আছে। শান্তিয়ে সুধিলে, তোমাৰ নামটো কি? তুমি ক'ত থাকা? মহিলা আৰক্ষী বিষয়াগৰাকীয়ে ক'লে, মোৰ নাম শ্ৰদ্ধা, মই দিল্লীত থাকোঁ, মই দিল্লী আৰক্ষীৰ SP। মই এই প্ৰয়াগৰাজ মহাকুম্ভ মেলাত কৰ্তব্য পালন কৰি আছোঁ। শান্তিয়ে মহিলা SP গৰাকীক ক'লে, বেটি তুমি মোৰেই সন্তান। শ্ৰদ্ধাই ক'লে, এই আপুনি কি কথা কৈছে? আপোনাক সন্মান কৰিহে মই মা বুলি মাতিছোঁ। মোৰ মা দেউতা আছে, ইয়ালৈ মোৰ মা দেউতাও আহিছে। শান্তিয়ে ক'লে, নহয়, তুমি মোৰেই সন্তান। তোমাৰ 6 মাহ বয়সতে মই তোমাক গংগাৰ পাৰত এৰি থৈ আহিছিলোঁ আৰু তোমাৰ হাতৰ এই পোৰা দাগটো মই বনাইছিলোঁ, যাতে ভৱিষ্যতৰ দিনত মই তোমাক চিনাক্ত কৰিব পাৰোঁ। আজি 24 বছৰৰ পিছত এই পবিত্ৰ মহাকুম্ভ মেলাত মহাদেৱৰ আশীৰ্বাদত মই তোমাক লগ পাই চিনাক্ত কৰিব পাৰিলোঁ। শ্ৰদ্ধাই শান্তিক ক'লে, মা আপোনাৰ ভুল হৈছে, মই দিল্লীত থাকোঁ। এই কুম্ভ মেলাত মই কৰ্তব্য পালন কৰিবলৈ অহাৰ কাৰণে মোৰ লগত মোৰ মা দেউতাও আহিছে। এইবাৰ শান্তিয়ে শ্ৰদ্ধাক ক'লে, তোমাৰ মা দেউতাক এবাৰ মোক লগ কৰোৱা, মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰোঁ। শ্ৰদ্ধাই শান্তিক মাক দেউতাকৰ ওচৰলৈ লৈ গ'ল। শান্তিয়ে শ্ৰদ্ধাৰ মাক দেউতাকক সকলো কথা বিৱৰি ক'লে। শান্তিৰ সকলো কথা শুনি শ্ৰদ্ধাৰ মাক দেউতাকে অকপতে স্বীকাৰ কৰি ক'লে, হয়, এইজনী আপোনাৰ সন্তান আজিৰ এই শ্ৰদ্ধা। পিতৃ মাতৃয়ে শান্তিক দিয়া অকপট স্বীকাৰোক্তি শুনি শ্ৰদ্ধা হতচকিত হৈ পৰিল। শ্ৰদ্ধাৰ পিতৃ মাতৃয়ে ক'লে, আমি হৰিদ্বাৰত ফুৰিবলৈ যাওঁতে এটা টুকুৰিত গংগাৰ ঘাটত কেঁচুৱা এটা দেখা পাইছিলোঁ। সেই সময়ত কেঁচুৱা ছোৱালীজনীয়ে বহুত কান্দি আছিল। আমি তাত বহুতো মানুহক সুধিছিলোঁ এয়া কাৰ সন্তান, কিন্তু সকলোৱে তেওঁলোকৰ সন্তান নহয় বুলি কোৱাত আমি দাঙি লৈছিলোঁ। আমাৰ যিহেতু নিজৰ কোনো সন্তান নাছিল, সেয়ে এই সন্তানটিকে এডপ্ট কৰি লোৱাৰ সিদ্ধান্ত লৈ দিল্লীৰ ঘৰলৈ লৈ আহিলোঁ। কেঁচুৱাজনীৰ হাতৰ পোৰা দাগটো দেখি আমাৰ খুব দুখ লাগিছিল। ঘৰলৈ আনি ছোৱালীজনীৰ নাম ৰাখিলোঁ শ্ৰদ্ধা। শ্ৰদ্ধাক আমাৰ ঘৰলৈ অনাৰে পৰা মোৰ চাকৰি জীৱনত ভাবিব নোৱাৰাকৈ উন্নতি হ'ল। আমাৰ ঘৰত সুখ শান্তি উন্নতি বৃদ্ধি পালে। শ্ৰদ্ধা সৰুৰে পৰা খুব তীক্ষ্ণ বুদ্ধিৰ আছিল। ভাল স্কুলত পঢ়াই শুনাই শ্ৰদ্ধাক ডাঙৰ কৰিলোঁ আৰু আজি শ্ৰদ্ধা দিল্লী আৰক্ষীৰ কৰ্মৰত SP। শ্ৰদ্ধাই পিতৃ মাতৃৰ মুখেৰে সকলো শুনি উচুপি উঠিল। শ্ৰদ্ধাই জন্মদাত্ৰী মাতৃ শান্তিক সুধিলে, আপুনি মোক গংগাৰ পাৰত কি কাৰণে এৰি থৈ যাবলগীয়া হৈছিল? শান্তিয়ে শ্ৰদ্ধাক বুকুত সাৱটি ধৰি ক'লে, বেটি তোমাৰ জন্ম হোৱাৰ আগতে মোৰ দুজনী ছোৱালীয়ে হৈছিল। তৃতীয়বাৰো যদি ছোৱালী জন্ম হয় তেতিয়া সেই সন্তান মাৰি পেলাম বুলি তোমাৰ পিতৃয়ে ভাবুকি দিছিল। প্ৰসৱৰ পিছত 6 মাহ মই তোমাক মামা মামীৰ লগত ৰাখিছিলোঁ। পিছত তেওঁলোকে দায়িত্ব নলওঁ বুলি কোৱাত মই গংগাৰ পাৰত তোমাক এৰি থৈ আহিছিলোঁ আৰু তোমাক গংগাৰ পাৰত এৰি থৈ আহোঁতে মই মহাদেৱক প্ৰাৰ্থনা কৰিছিলোঁ যাতে ভগৱানে তোমাক ৰক্ষা কৰে। শান্তিৰ পৰা ফোন নম্বৰ লৈ শান্তিক বিচাৰি ফুৰা পৰিয়ালটোক শ্ৰদ্ধাই স্থানলৈ মতাই আনিলে। শান্তিয়ে পৰিয়ালৰ সকলোৰে সন্মুখত সকলো কথা স্বীকাৰ কৰি শ্ৰদ্ধাক চিনাকি কৰাই দিলে। শ্ৰদ্ধাৰ পিতৃয়ে
নিজৰ সন্তানক ক্ষমা বিচাৰি ক'লে, বেটি মোক ক্ষমা কৰি দিবা, মোৰ ভুল হৈছিল। শ্ৰদ্ধাই ক'লে, মোক কেন্দ্ৰ কৰি যি ঘটিছিল সেয়া ভাল হোৱা নাছিল, কিন্তু মই সদায় মোক তুলি তালি ডাঙৰ কৰা এই মা দেউতাৰ লগতে থাকিম, কাৰণ মোৰ কাৰণে এয়াহে মোৰ আচল মা দেউতা। শ্ৰদ্ধাই অশ্ৰুসিক্ত নয়নেৰে শহুৰৰ দুইজনী বায়েক আৰু ভায়েকক সাৱটি ধৰিলে। এই কাহিনীটোৱে আমাক এইটোৱে শিকালে যে আজিও আমাৰ দেশত ধনী দুখীয়া, অশিক্ষিত শিক্ষিত, বিয়াগুম ডিগ্ৰী ডিপ্ল'মাধাৰী, মুখাধাৰী কিছুমান নিষ্ঠুৰ মানৱৰূপী দানৱ আছে, যিয়ে কন্যা সন্তানক পৰিয়ালৰ কাৰণে বোজাস্বৰূপ বুলি গণ্য কৰে। মাতৃৰ গৰ্ভতে টকাৰ জোৰত সন্তানৰ লিংগ নিৰ্ধাৰণ কৰি কন্যা সন্তানৰ ভ্ৰূণ মাতৃৰ গৰ্ভতে নষ্ট কৰে। এনে দানৱৰূপী ঘাতক হত্যাকাৰীৰ পিশাচৰ যাতে মানসিকতাত অকণমান হ'লেও শুভবুদ্ধিৰ উদয় হয়, এইকাৰণেই ভিডিঅ'টো সকলোৰে মাজত ফেচবুক, হোৱাটছএপত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কাৰণ চৰকাৰে কেৱল আইন কৰিলেই নহ'ব, কন্যা সন্তানৰ জীয়াই থকাৰ অধিকাৰৰ সুৰক্ষা আমাৰ সকলোৰে ওপৰত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ।